আহি আছে মানে আছে ৪৩ বছৰ বিদেশী পূজা দিব। এতিয়া আকৌ চাকমাসকলক দিব। এই যে বাংলাদেশ মানে আমাৰ অৰুণাচলৰ কিৰণ ৰিজিজুৱে ক'লে ৫ লাখ, এই তেওঁলোকে কোৱা ১০ আৰু ৫ মিলালে দেখোন ১৫ লাখ। এইসকলক যেতিয়া তেওঁলোকক নাগৰিকত্ব দিবলৈ তেওঁলোকক ভেটিও দিব লাগিব, তাৰমানে মাটিও দিব লাগিব। তাৰমানে মাটি গ'ল বাংলাদেশৰ নামত, ভেটি দিব এই চাকমা আৰু ৪৩ বছৰ অবৈধ বিদেশী। তাৰমানে মাটিও গ'ল, ভেটিও গ'ল, বাকী থাকিলে জাতি। মাটি আৰু ভেটি যেতিয়া যাব, ক'ৰবাত জাতি ৰক্ষা কৰিব পাৰে নেকি কওকচোন? গতিকে কথা হ'ল এইটো, মই তাক কৈছোঁ অ'পেন চেলেঞ্জ যে কাউণ্টাৰ এনেকুৱা ডাঙৰ ফিল্ডত ডিবেট, আপুনি এফালে বহিব, দুটা লেকচাৰ ষ্টেণ্ড ল'ম, এটা দৃষ্টিপত্ৰ উলিয়াম প্ৰথম বাক্যটোৰ পৰা ডিবেট কৰিম। এই যে মই ক'লোঁ জলসিঞ্চনৰ ব্যৱস্থা ৯৮%, গাঁৱৰ মানুহৰ কৃষকৰ আয় দুগুণ কৰিব কৈছে, হ'ল নেকি? কৈছিলে যে গাঁৱত ধান উৎপাদন কৰিলে প্ৰতি কুইণ্টেল ধানৰ চৰকাৰী ৰেট আজি ২২৪০ টকা প্ৰতি ঘৰে ঘৰে পাব। ধান ক্ৰয় কেন্দ্ৰ ঘোষণা কৰিছে, ৯৭টা ধান ক্ৰয় কেন্দ্ৰ ঘোষণা কৰিছে, দীঘলীয়াকৈ পেপাৰত এডভাৰটাইজমেণ্ট দি পইচা খৰচা কৰি। এইকেইটা ধান ক্ৰয় কেন্দ্ৰ জীয়াই আছে নেকি? খবৰ ৰাখকচোন, FCI ৰাখকচোন। চাচনি, তিতাবৰ, মৰিয়নি, মোৰ মনত আছে এইবোৰ এতিয়াও, আপোনালোকৰ এইবোৰ অঞ্চলত ক'ৰবাত দিছে। এইবোৰ এটা কথা, বিদেশীমুক্ত অসম, প্ৰদূষণমুক্ত অসম, বানমুক্ত অসম, চাকৰি দিব ১ লাখত। এটা কথাৰ কাউণ্টাৰ বিজেপিক দিব পাৰোঁ, হিমন্তক দিব পাৰোঁ, সৰ্বানন্দক দিব পাৰোঁ। আৰু এই যে ঠগিলে, এই যে জাতিক অন্যায় কৰিলে, এই যে মিছা কথা ক'লে, দীঘলীয়া মিছা কথাৰ যিটো দলিল আৰু দছিয়াৰ, এই তাৰ কাৰণেই বিজেপিক ভোট দিব নালাগে, তাৰ কাৰণে বিজেপিক প্ৰত্যাখ্যান কৰিব লাগে অসমৰ ৰাইজে। এইটোৱে হ'ল মূল কথা। আৰু মীৰা বৰঠাকুৰ গোস্বামী ডাঙৰীয়ানীক এইকাৰণে ভোট দিব লাগে, কাৰণ এইগৰাকী মানুহে বহুদিনৰ পৰা যুঁজি আছে, যুঁজি থাকিব পাৰিব। সংসদৰ এইখন পবিত্ৰ মঞ্চ, যিখন মঞ্চত কোন আমাৰ অসমৰ পৰা কোন গৈছিল? হেম বৰুৱা গৈছিল, সিংহৰ দৰে গৰজি আছিল। হেম বৰুৱাৰ ভাষণ যেতিয়াই আৰম্ভ হয়, জৱাহৰলাল নেহৰুৱে কাণ পাতি শুনে। দীনেশ গোস্বামী অসম গণ পৰিষদৰ দিনত গৈছিল, গুৱাহাটীৰ পৰাতো গৈছিল, গুৱাহাটী লোকৰ বাসিন্দা। তেওঁলোকে যেতিয়া কয় কাণ পাতি শুনে, হেম বৰুৱাৰ লগত মুখামুখি হ'বলৈ ভয় খায় আমাৰ জৱাহৰলাল নেহৰু ডাঙৰীয়া। এইবোৰ প্ৰজ্ঞা থকা, বুদ্ধি, মনীষা, জ্ঞান, শিক্ষা থকা মানুহ, আৰু আমি কাক দিওঁ? উইনোজাক। এইটো আমাৰ কাৰণে সন্মানীয় গুৱাহাটী লোকসভা সমষ্টি। আমি ডিব্ৰুগড় মানুহেও আমি কওঁ যে গুৱাহাটী উত্তৰ পূবৰ দুৱাৰমুখ, আমাৰ ৰাজধানী। গুৱাহাটীৰ পৰা যিগৰাকী প্ৰতিনিধি হ'ব, তেওঁতো নাকত তেল দি শুই থকা মানুহ হ'ব নালাগে, কেৱল মাত্ৰ নিজৰ মানে MP-ৰ পেঞ্চন ভৱিষ্যতে খাবলৈ আৰু এতিয়া MP-ৰ দৰমহা খাবলৈ যোৱা মানুহ হ'ব নালাগে, সিংহৰ দৰে গৰজিব পৰা মানুহ হ'ব লাগে। যাৰ জ্ঞান আছে, যাৰ বুদ্ধি আছে, যাৰ শিক্ষা আছে, যাৰ তথ্য আছে, তেনেকুৱা মেধা সম্পন্ন মানুহ আপোনালোকৰ প্ৰতিনিধি হ'ব লাগে। আৰু সেইকাৰণে মই মীৰা বৰঠাকুৰ ডাঙৰীয়ানী প্ৰচাৰ কৰিবলৈ আহিছোঁ। তেওঁ আগৰ পৰা যুঁজি আছে, বহু দিনৰ পৰা যুঁজি আছে, দেখিছে। ৰাজনৈতিক চিন্তাটোক বাদ দিয়ক, কংগ্ৰেছ মাইনাছ কৰক, কৰিলেও মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ নিজা এটা চিনাকি আছে, পৰিচয় আছে। অকল গুৱাহাটী আৰু কংগ্ৰেছৰ মানুহে চিনি নাপায়, ডিব্ৰুগড়টো চিনি পায়, শিৱসাগৰটো চিনি পায়, যোৰহাটতো চিনি পায়।